4 মাহৰ আগত খুলি থৈ যোৱা এখন সৰু দোকান সৰুকে খুলি থৈ গৈছিল এটা গছৰ পুলি ৰুই থৈ গৈছিল কিন্তু আজি এই পৰিয়ালটোৱে এই গছৰ পুলিটো ডাঙৰ কৰিলে বহুতে সুধি আছিল যে দাদা আপুনি খুলি থৈ যোৱা দোকানবোৰ কেনেদৰে চলিছে এবাৰ দেখাবচোন সেইবাবে আজি এই 4 মাহৰ আগত খুলি থৈ যোৱা দোকানখন আপোনালোকক অলপমান দেখাবলৈ আহিলো আকৌ এবাৰ চিনাকি কৰিছো এটো হল বিজু ই চকুৰে নেদেখে আৰু তাৰ পত্নী নিভা আৰু এটো হল ইয়াকে বছৰ হৈছে বয়স 11 বছৰীয়া লৰা যেটো পঢ়ুৱাই আছিল এই সকলো কষ্ট কৰি আছিল হে কষ্ট দেখি মই ভাবিলো যে এই দিন হাজিয়া কৰিবলৈ কতো যাব নালাগে হেভাবে এই দোকানখন খুলি দিছিল দোকান কেনেকুৱা চলিছে ঠিকে চলিছে ন মানে ইহতৰ মই চিন্তা কৰিলো যে ইহতৰ সংস্থাপন দিব লাগিব কাৰণ এই মানুহজনী বহুত কষ্ট কৰি আছিল মই আগৰ ভিডিঅত দেখাইছিলো আৰু সেই কষ্টখিনি লাঘৱ কৰিবৰ বাবে এই দোকানখন মই সৰুকৈ খুলি দিছিল মই যেতিয়া প্ৰথম দোকানখন ওপেনিং কৰিছিল যে দোকানখন কেটামান বস্তু ভৰাইছিল মাত্ৰ দোকানখন যাতে হেতি চলাই দিব পাৰে তেনেকৈ কৰিছিল কিন্তু আজি মই এটা দেখি ভাল লাগিছে গোটে দোকানৰ বস্তু ভৰি আছে দেখিছেনে কিমান ডাঙৰ ডাঙৰ বয়াম হওক বা কিবা হওক গোটে দোকান সম্পূৰ্ণ হৈ আছে তাতকৈ ডাঙৰ কথা হেতি কি ডেভেলপ কৰিলে আপোনাক কৈ দিছো এপিনে এখন পাচলি দোকানো খুলি ললে ইয়া দেখিছে বিলাহী আছে বন্ধাকবি আদা এপিনে শুকান মাছ এইবিলাক মানে সকলো যা যোগাৰ হেতি কৰি ললে সুন্দৰকৈ চলাই আছে আৰু এপিনে ডাঙৰ কথা এপিনে এনেদৰে মানুহ বহিবলে এখন বেঞ্চ ধুনিয়াকে বনাইছে ন নিভা আৰু নিভা আগতে এটা কাম কৰি কৰি লোকৰ ঘৰত দিন হাজিয়া কৰি এদিনো ঘৰত থাকিবলৈ সময় পোৱা নাছিল এতিয়া তো ঘৰতে থাকো হয় না ঘৰতে ধুনিয়াকে মানে দোকান চলাইছো বা ভাত খাজ যোগাৰ কৰিছো ধুনিয়াকে আৰু এইখন দোকানৰ পৰা হিয়তি এতিয়া নতুনকৈ এবিনে ঘৰ বনাব ব্যৱস্থা কৰিব লাহে লাহে কৰি আছে এখিনি হেতু এটা সৰুকে এটা ঘৰ বনালে আসলতে এটা কথা কি আপোনালোকক জনাই থওঁ যে মই সংস্থাপন দিও আৰু এইখন সংস্থাপনৰ পৰাই যাতে হিয়তি ঘৰ বনাওক মই যদি অকল কেৱল ঘৰটো বনাই থৈ যাওঁ হেতি চলিব কেনেকে খাব কি মই যদি ইহতক আজি 4টা মাহ আগত এই দোকানখন নবনালো হেতেন হিয়ত হয়তো আজিও সেই নিভাই দিন হাজিয়া কৰি আনৰ ঘৰত থাকিবলৈ বাধ্য হলহেতেন আনৰ ঘৰত কাম কৰি থাকি কষ্ট কৰি থাকিবলৈ বাধ্য হলহেতেন আপোনালোকে যদি মই সেই দোকান ওপেনিংৰ ভিডিঅটো চাইছে মই এটা আলিয়ালি গাঙত ওপেনিং কৰিছিল দোকানখন তেতিয়া এইবিলাক কোনো ধৰণৰ মই শোকেস দিয়া নাছিল মাত্ৰ ইয়াত এনেকে গজাল আৰি পেলাই ইয়াত কিবা কিবি উলমাই দিছিলো সৰু সৰুকে কিবা কিবি উলমাই দিছিলো কিন্তু ইহতি এটো শোকেস বনালে ইয়াত সম্পূৰ্ণ বস্তু একদম পুৰা থৈ দিছে ধুনিয়াকে এপিনে পালা লগালে দগা লগালে টেবুল লগালে মানে কবলে ভাষা নাই এখন সৰু সৰু এখন ডাঙৰ গেলামাল দোকান হেতি পইনত কৰি পেলালে হেতি যথেষ্ট কষ্ট কৰিছে সক এই শোকেসটো যেটো মানে বস্তু এটাও খালি সবই আছে এভৰিথিং বস্তু হেতি দোকানখন ৰাখিছে হয়তো সুন্দৰভাৱে চলাৰ বাবে হিয়তি এনেদৰে প্ৰগ্ৰেছ কৰিবলৈ সক্ষম হৈছে বিজু দোকান চলাই কেনেকুৱা লাগিছে ক দোকান চলাইতো ঠিকে লাগিছে ভাল লাগিছে আৰু ইয়াত এটা কথা ক মানুহে বাকি কৰিছে নেকি বাকি কৰা নাই আৰু কিছুমানে কয় হিনে যে মিষ্টাৰ বিটো ভিডিঅ চাই এনেকে দোকান চাবলৈ আহিছে বুলি কয় নাই কয় ন ভাল লাগে মই যে এনেকে দোকান বনাই ভিডিঅ প্ৰস্তুত কৰো বা কাৰোবাৰ সহায় কৰা দেখাও এটা কাৰণে যে মই ভিডিঅ প্ৰস্তুত কৰি যাতে এই মানুহৰে উপকৃত হয় মোৰ ভিডিঅটোৰ পৰা হেতি যথেষ্ট উপকৃত হৈছে অকল এই জায়গাটোৰ মানুহে হেতৰ পৰা কিনা নহয় বহুত দূৰৰ পৰা আহে হয় না আহে হয় না নিভা আহি পেলাই কয় যে ভিডিঅ চাইছিলো হয় না বিটুখনৰ বুৰেটো খুলি দিয়া নেকি ময়ো কৈ দি আৰু মাজে মাজে বালো উডিবলৈ আহে আৰু চাবলৈ আহে হেতুৱে যদি হেতৰ দোকানখন মই খুলোতে মই ভিডিঅ নবনালেন আজি হয়তো দুৰণি মানুহে এটৰ পৰা দুই এপত বস্তু কিনিবলৈ নাহিলেহেতেন আৰু ওচৰৰ মানুহ প্ৰায় কিনে ন ধৰৰ পৰা বহুত সবি আৰু বহুত দূৰৰো মানুহ আহে বাৰু দূৰৰ মানুহ আহে ন এইটোৱে হল মোৰ ভিডিঅ বনোৱা মেইন লক্ষ্য আৰু উদ্দেশ্য ইহতক যদি আজি মই দোকানখন বনোৱা ভিডিঅ নকৰিলোহেতেন সহায় কৰা ভিডিঅ নেদেখালোহেতেন হয়তো আজি মানুহে গম নাপালেহেতেন যেটো প্ৰগ্ৰেছ এই 4 মাহত কৰিছে হয়তো কৰিব নোৱাৰিলেহেতেন আজি হেভাবে মই দেখাবলৈ আহিলো আৰু সুখী অনুভৱ কৰিছো যাতে ইহতি তিনটাই লৰাটো থাকে না দোকানত কেতিয়াবা কেতিয়াবা ই থাকে এই প্ৰায় বজাৰ কৰিবলৈ যায় বজাৰ তই কৰি না দোকানত মানে মাল কমলে মই সাইকেলত যাম আৰু এই বস্তু বেছি হলে মানে দুটাকে টমটমত পটিয়াই দিও ৰাতি কি সুন্দৰকে চলাই আছে দেখিছানে এনেকে মই খুলি বহুত দোকানে খুলিলো কিন্তু এখন দোকান আছে বস্তু কমলে টমটম পৰা এনে যাবতো মানে বস্তু কমলে মই সাইকেল মাৰি যাও আৰু যদি বস্তুটো বেছিকে উঠাব লগিয়া হলে দুটা টমটমত পটিয়াই দিও আৰু কি কৈছে বুজি পাইছানে যদি বস্তুটো কম আনিব লগিয়া হয় তেতিয়ালে সাইকেল মাৰি নিজে যায় যদি বেছি হয় তেতিয়া টমটম লৈ যায় এই হিচাপি হয় বহুত ডাঙৰ বিজনেসম্যান হ'ব এখন দোকান আকৌ নেক্সট এটা ভিডিঅ দেখাম এখন বহুত ডাঙৰ হৈ যাব দোকান চাই থাকক মোৰ বিশ্বাস আছে হেতৰ 3 মাহ পিছত ডাঙৰ কৰিব ইয়েস তো হসাকে বহুত আজি মই সুখী অনুভৱ কৰিছো মই ৰুই থৈ যোৱা গছৰ পুলিটো এই নিভা বিজু হেতে মিলি ধুনিয়াকৈ মানে লালন পালন কৰি আজি ডাঙৰ দীঘল কৰিলে গছ পুলিটো আৰু ডাঙৰ হ'ব আৰু আগুৱাই যাব হিহতি এখন ডাঙৰ দোকান হ'বলৈ গৈ আছে এই দোকানখন যিখন দোকান মই খুলি থৈ গৈছিলো
যিখন দোকানত মই সপোন ৰচিছিলোঁ যে এইটো পৰিয়ালে এটা ডাঙৰ দোকানলৈ পৰিণত কৰিব এই দোকানখন, আৰু মই ভবা মতেই আজি চাবলৈ আহি সুখী হ'লোঁ যে দোকানখন যথেষ্ট আগুৱাই গৈছে। মই মাত্ৰ কৈছোঁ ন সামান্য কেইটামান বস্তু ভৰাই থৈ গৈছিলোঁ, কিন্তু আজি যিমানখিনি বস্তু ভৰালে মই দেখি নিজে আচৰিত হৈছোঁ। এইটোৱে হ'ল মোৰ চেষ্টা, এইটোৱে হ'ল মোৰ প্ৰয়াস। এটা পৰিয়ালত সংস্থাপন দিয়াই নহয়, পৰিয়ালটো জীৱনটো যাতে সলনি হৈ যায় তাকে মই চেষ্টা কৰোঁ। আৰু এনেদৰে এতিয়া নিবাই মোক তামোল কাটি আছে, মই তামোল খাওঁ বুলি জানে সিহঁতি। চ' ভাল লাগিলে। তই স্কুল গৈ আছ নাই ভালকে বাবা? গৈ আছ? স্কুলো গৈ আছে, পঢ়ুৱাই আছে, ঘৰ চলি আছে, খাই বৈ ধুনীয়াকে আছে। আগতে হয়তো এদিন হাজিৰা কৰিবলৈ নগ'লে সিহঁতি লঘোণে থাকিব লগা হৈছিল, কিন্তু আজি লঘোণে থাকিব লগা হোৱা নাই। আন নালাগে, সিহঁতি পইচা সাঁচি এটা ঘৰ বনোৱা প্লেনিং কৰিছে, দোকানখন আৰু ডাঙৰ কৰা প্লেনিং কৰিছে। এয়া সকলো আপোনালোকৰ ছাপোৰ্ট, অসমবাসী ৰাইজৰ ছাপোৰ্ট, আৰু এই গাঁওখনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আহি যি পাৰে বস্তু কিনিছে। এনেকৈ যাতে মই খুলি যোৱা প্ৰত্যেকখন দোকানে চলি থাকে, ডাঙৰ হৈ গৈ থাকে, তাকে কামনা কৰিলোঁ। দেখুৱালোঁ যে মই খুলি থৈ যোৱা দোকানখন আজিও ভালদৰে চলি আছে। এইখন বুলিয়ে নহয়, বেলেগখিনি দোকানো ভালকৈ চলি আছে, আৰু সকলোৱে চলি থাকক। সকলো মানুহ আহক, এনেদৰে ভিডিঅ'টো চাই আগুৱাই নিয়ক, তাকে কামনা কৰি এই আজি নিভা দোকানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।